খন্তেক পিছতে দেশ কপোৱা আৰজি কৰ কাণ্ডৰ তৰুণী চিকিৎসকৰ ধৰ্ষণ হত্যাকাণ্ডৰ অভিযুক্ত তথা দোষী সঞ্জয় ৰায়ৰ শাস্তিৰ পৰিমাণ ঘোষণা কৰা হ'ব। জঘন্য ধৰ্ষণ আৰু হত্যাকাণ্ডত দোষী সাব্যস্ত সঞ্জয় ৰায়ক মৃত্যুদণ্ড দিয়াৰ দাবী উত্থাপন কৰিছে ভুক্তভোগী নিৰ্যাতিতাৰ পৰিয়ালে। আদালতে সঞ্জয় ৰায়ক ভাৰতীয় ন্যায় সংহিতাৰ ৬৬ আৰু ১০৩(১) ধাৰাত দোষী সাব্যস্ত কৰে। ইয়াৰে ৬৬ আৰু ১০৩(১) ধাৰা দুটাত মৃত্যুদণ্ডৰ বিধান আছে আৰু ধাৰা ৬৪ যাৱজ্জীৱন কাৰাদণ্ডৰ বিধান দিয়া হৈছে। ইয়ালৈ চাই সঞ্জয় ৰায়ৰ শাস্তি মৃত্যুদণ্ড হ'ব বুলি অনুমান কৰিছে আইন বিশেষজ্ঞসকলে। একে সময়তে সঞ্জয় ৰায়ৰ ভাষ্য শুনিব আদালতে। শুকুৰবাৰে চূড়ান্ত ৰায়দানৰ সময়ত নিজকে নিৰ্দোষী বুলি দাবী কৰি সমগ্ৰ ঘটনাত এজন IPS বিষয়া জড়িত থকাৰ অভিযোগ কৰিছিল অভিযুক্ত সঞ্জয় ৰায়ে। ঘটনাৰ মূল অভিযুক্ত এতিয়াও মুকলি আকাশৰ তলত আছে বুলি অভিযোগ কৰিছিল হত্যাকাৰী সঞ্জয়ে। উল্লেখযোগ্য যে ২০২৪ চনৰ ৯ আগষ্টৰ পুৱা কলকাতাৰ আৰজি কৰ হাস্পতালৰ চেষ্ট মেডিচিন বিভাগৰ ছেমিনাৰ হলত উদ্ধাৰ হৈছিল ৩১ বছৰীয়া মহিলা চিকিৎসকগৰাকীৰ মৃতদেহ। ৮ আগষ্টৰ নিশা ডিউটিত থকা চিকিৎসকগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাই জোকাৰি গৈছিল সমগ্ৰ দেশ। ঘটনাৰ উচিত বিচাৰ আৰু ভুক্তভোগীৰ ন্যায়ৰ দাবী দিন ৰাতি একাকাৰ কৰি সমগ্ৰ দেশৰ চিকিৎসক সমাজে কৰিছিল নিৰবিচ্ছিন্ন আন্দোলন। ঘটনাৰ তদন্তৰ দায়িত্ব দিয়া হৈছিল CBIক। উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত সম্পূৰ্ণ হৈছিল CBI তদন্ত। ধৰ্ষণ হত্যাৰ ঘটনাক অন্য ৰূপ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগত ইতিমধ্যে তদানীন্তন অধীক্ষক সন্দীপ ঘোষক নিলম্বন কৰা হৈছিল। আজি শিয়ালদহ জিলা ন্যায়াধীশৰ আদালতে সঞ্জয় ৰায়ক কি শাস্তি প্ৰদান কৰে তালৈ অপেক্ষা কৰি আছে এতিয়া সমগ্ৰ দেশবাসীয়ে। আজকে তো রায় সাজা ঘোষণা হওয়ার আগে তো কিছু বলবো না, তার ফাঁসির দাবিতে আমি নিজেও মিছিল করেছিলাম, সবাই করেছিল। সুতরাং এটা জাজেদের উপর নির্ভর করে এবং কীভাবে কেস সাজানো হয়েছে। আমরা তো পরপর ৩টি কেসে ফাঁসি করে দিয়েছি এবং আমাদের পুলিশ ৫৪ দিনের মধ্যেও করেছিল। আমরা প্রত্যেকটাই ৫৪ দিনের মধ্যে করেছি, কিন্তু জাজেরা একটু টাইম নেয়, তার কারণ তাকে দেখতে হয় আফটারে। এটা জুডিশিয়ারিকেও আমি থ্যাঙ্কস জানাই এবং আমাদের টিম অফ ইনভেস্টিগেশনকেও টাইম জানাই। তো এই কেসটাকেও আমরা বিচার চাই। মমতা বেনাৰ্জীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হ'ল। সমগ্ৰ পশ্চিমবংগই অস্থিৰ হৈ পৰিছিল এই ঘটনাক কেন্দ্ৰ কৰি। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ পদত্যাগৰ দাবীৰেও পৰিস্থিতি উত্তাল কৰিছিল চিকিৎসক সমাজ, স্থানীয় লোক তথা বিভিন্ন দল সংগঠনে। সুদীৰ্ঘ ৫ মাহৰ অন্তত শনিবাৰে দোষী সাব্যস্ত কৰা হয় মূল অভিযুক্ত সঞ্জয় ৰায়ক আৰু আজি শাস্তিৰ পৰিমাণ ঘোষণা কৰিব শিয়ালদহ জিলা ন্যায়াধীশৰ আদালতে। তাৰ প্ৰতি এতিয়া উদ্গ্ৰীৱ হৈ অপেক্ষা কৰি আছে সমগ্ৰ দেশবাসীয়ে। সমগ্ৰ চিকিৎসক সমাজ ৰাজপথত নামি পৰিছিল। OPD বন্ধ ৰাখি প্ৰতিবাদ সাব্যস্ত কৰিছিল দেশৰ চিকিৎসক সমাজে। চিকিৎসকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীৰে সাব্যস্ত হৈছিল উত্তাল প্ৰতিবাদ আৰু একেদৰে ন্যায়ৰ দাবী, ভুক্তভোগী চিকিৎসকৰ ন্যায়ৰ দাবীৰে সাব্যস্ত হৈছিল উত্তাল প্ৰতিবাদ। ইতিমধ্যে শিয়ালদহ জিলা ন্যায়াধীশৰ আদালতত ন্যায়াধীশে প্ৰৱেশ কৰিছে আদালতত। আমি সেই দৃশ্য আপোনালোকৰ বাবে আগবঢ়াইছোঁ পোনপটীয়া সম্প্ৰচাৰত। ইতিমধ্যে আদালতত প্ৰৱেশ কৰিছে ন্যায়াধীশ। আজি দোষী সঞ্জয় ৰায়ৰো ভাষ্য গ্ৰহণ কৰা হ'ব, ভাষ্য শুনিব আদালতে। আনহাতে এতিয়াও নিজকে নিৰ্দোষী বুলি দাবী কৰি আহিছে সঞ্জয় ৰায়ে। এই ঘটনাত এজন IPS পৰ্যায়ৰ আৰক্ষী বিষয়া জড়িত থকাৰ কথাও দাবী কৰি আহিছে সঞ্জয় ৰায়ে। এগৰাকী মহিলা চিকিৎসক, এগৰাকী কনিষ্ঠ চিকিৎসক, কৰ্তব্যত থকা এগৰাকী কনিষ্ঠ চিকিৎসকৰ এই নৃশংস ধৰ্ষণ আৰু হত্যাকাণ্ডই সমগ্ৰ দেশ কঁপাই গৈছিল। চিকিৎসক সমাজে নিৰাপত্তা বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছিল। CBIৰ হাতলৈ হস্তান্তৰ কৰা হৈছিল তদন্ত প্ৰক্ৰিয়া। উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত CBI তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিছিল। এই ঘটনাত কেইবাজনকো গ্ৰেপ্তাৰ কৰা হৈছিল। তথ্য প্ৰমাণ নষ্ট কৰাৰ চেষ্টা চলোৱা হৈছিল। সমগ্ৰ ঘটনা বিপথে পৰিচালিত কৰাৰ চেষ্টা চলাইছিল তদানীন্তন অধীক্ষক সন্দীপ ঘোষে। আনহাতে অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰো চেষ্টা চলোৱা হৈছিল। পুৱতি নিশাতে সংঘটিত হোৱা এই ঘটনা সম্পূৰ্ণৰূপে গাপ দিয়া হৈছিল আৰু সন্ধিয়া ৭ বজাতহে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছিল। এনে নানানটা অভিযোগত সন্দীপ ঘোষক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছিল, চাকৰিৰ পৰা নিলম্বন কৰা হৈছিল।
পৰৱৰ্তী খবৰ আজি দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ দ্বিতীয় দিন শোণিতপুৰ জিলাত অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ বাবে আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে শোণিতপুৰৰ মিছামাৰীৰ নবিল পথাৰ প্ৰাথমিক বিদ্যালয়খন গুণোৎসৱক লৈ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ মাজত দেখিবলৈ পোৱা হৈছে ব্যাপক উৎসাহ আজি বিদ্যালয়খনত বহি মূল্যায়নত নিৰীক্ষক হিচাপে উপস্থিত হ'ল দৰং মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডক্টৰ জয়ন্ত শৰ্মা বিদ্যালয়খনক আটক ধুনীয়াকৈ সজাই পৰাই তুলিছে গুণোৎসৱৰ বাবে আমি এই বিদ্যালয়খনৰ যি সামগ্ৰিক দৃশ্যাৱলী দেখুৱাইছোঁ এয়া হৈছে মিছামাৰীৰ যি নবিল পথাৰ প্ৰাথমিক বিদ্যালয় এনেধৰণে ছাত্ৰ ছাত্ৰীসকলে যি বহি মূল্যায়ন পৰ্ব এই বহি মূল্যায়ন পৰ্বত এনেধৰণে তেওঁলোকে অংশগ্ৰহণ কৰিছে আমি এই দৃশ্যাংশ দেখুৱাইছোঁ এয়া হৈছে মিছামাৰীৰ নবিল পথাৰ যি প্ৰাথমিক বিদ্যালয় আৰু এনেধৰণে ছাত্ৰ ছাত্ৰীসকলো উৎসাহেৰে ওলাই আহিছে এই গুণোৎসৱৰ বাবে আমি কথা পাতিম যেহেতু শিক্ষা বিভাগৰ যি এই পদক্ষেপে ৰাজ্যৰ গ্ৰামাঞ্চলৰ চৰকাৰী বিদ্যালয়সমূহক এক আমূল পৰিৱৰ্তন কৰিব তাক আশা কৰা হৈছে ছাৰ কি ক'ব 2025 আজি দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ তাতে মই ইয়াত বহি মূল্যায়ক হিচাপে আহিছোঁ নবিল প্ৰাথমিক বিদ্যালয়লৈ খুব সুন্দৰ বিদ্যালয়ৰ পৰিৱেশ খুব সুন্দৰ গ্ৰামাঞ্চলৰ বিদ্যালয় হিচাপে বিদ্যালয়খন বৰ সুন্দৰকৈ গঢ়ি তুলিছে আৰু ইয়াত গতিকে ইয়াৰ ৰাইজৰ অৱদান আৰু শিক্ষক শিক্ষয়িত্ৰী প্ৰধান শিক্ষকে আদি কৰি সকলোকে মই ধন্যবাদ দিছোঁ যে ইমান সুন্দৰকৈ বিদ্যালয়খন গঢ়ি তুলিছে আৰু ছাত্ৰ ছাত্ৰীসকলো খুব মৰম লগা খুব সুন্দৰ আৰু ছাত্ৰ ছাত্ৰীসকলকো মই দুই এষাৰ কথাৰ মাজেদি গম পালোঁ তেওঁলোকৰ মানে খুব সুন্দৰ টেলেণ্ট আছে আৰু ইয়াৰ পৰাই আগবাঢ়ি যাব লাগিব আমি নিজেও এখন গাঁৱলীয়া স্কুলতে পঢ়ি অহা একোজন লোক গতিকে এই চৰকাৰী বিদ্যালয়বিলাকৰ মাজেদি ল'ৰা ছোৱালীবিলাক যদি আগবাঢ়ি যাব পাৰে খুব সুন্দৰ হ'ব বিদ্যালয়খনৰ শিক্ষক আছে কি ক'ব হয় আমাৰ আজি প্ৰতি বছৰে হৈ থকা গুণোৎসৱৰ আজি 2025 চনৰ আজি দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ এই গুণোৎসৱত আমাৰ ডক্টৰ জয়ন্ত শৰ্মা ছাৰ আহিছে গতিকে তেখেতক আমি আদৰণি জনাইছোঁ আৰু আমাৰ বিদ্যালয়খনৰ আজি এই গুণোৎসৱত সকলো আমি সকলো কৰি উলিয়াইছোঁ এটা কথা আমি নহয় চৰকাৰে যি গুণোৎসৱ পাতিছে এই গুণোৎসৱ প্ৰতি বছৰে হৈ থাকক তাৰ কামনা কৰোঁ কিয় কাৰণ এই গুণোৎসৱৰ দ্বাৰা ছাত্ৰ ছাত্ৰী বিদ্যালয় তথা ৰাইজ সকলো সজাগতাও হয় আৰু গাঁওখনৰ পৰিৱেশ এটা ভাল হয় আৰু গুণৰ উৎসৱ বুলি ইয়াক সকলোৱে কামনা কৰে মই দেখুৱাইছোঁ এয়া এনেধৰণে বহি মূল্যায়ন চলি আছে গুণোৎসৱে যে ৰাজ্যৰ চৰকাৰী খণ্ডৰ শিক্ষা ব্যৱস্থা যে আমূল পৰিৱৰ্তন সাধন কৰিব তাক সকলোৱে আশা কৰিছে আৰু আজি দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ এনেধৰণে সমগ্ৰ ৰাজ্যৰ কেইবাখনো জিলাৰ লগতে শোণিতপুৰ জিলাতো অনুষ্ঠিত হৈছে আৰু এয়া মিছামাৰীৰ নবিল পথাৰ প্ৰাথমিক বিদ্যালয়ৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ বহি মূল্যায়নৰ দৃশ্যাংশ ভোগালী বিহু উপলক্ষে পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি এইবাৰো নগাঁৱৰ বৰকলাৰ তিৱা সম্প্ৰদায়ৰ লোকসকলে শুকতিপুটা পথাৰত খালে সমূহীয়া ভোজ ভাত বৰকলাৰ শুকতিপুটা পথাৰত কেইবাখনো গাঁৱৰ প্ৰায় 5 সহস্ৰাধিক লোক একত্ৰিত হৈ ভোগালী বিহুৰ পৰম্পৰা ৰক্ষা কৰি হাঁহ গাহৰি মাছেৰে খালে এসাঁজ লালি লাই হিলালি ঐ লাই লাই হিলালি ঐ লালি লাই হিলালি ঐ লাই কেতিয়াৰ পৰা এই পৰম্পৰা চলি আছে এইটো আমাৰ আজু ককা দেউতাৰ দিনৰ পৰা এইটো পৰম্পৰা চলি আছে আমি তেনেকৈ ধৰক ভোগালী বিহু আমি এই পৰম্পৰা আমি ৰক্ষা কৰি আছোঁ আৰু এই পৰম্পৰা ৰক্ষাৰ কাৰণে আমাৰ মানে কি গোটেই সমাজে মানে ধৰি লওক যিমানখিনি খেল আছে সেই গোটেইখিনি খেলে ইয়াত এতিয়া প্ৰীতি ভোজ এটা খায় আৰু তাতে আমাৰ এটা থলত মানে আমাৰ হেৰি আছে থলৰ পৰম্পৰা এটা আছে আমি থলত গোটেই সেই মানে দি কৰিহে মানে গোটেই পৰম্পৰাটো ভকত দিহে আমি তেতিয়াহে ভকতসকলক আগবাঢ়োঁ সেই মানে প্ৰসাদ ভাগ দিবলৈ আমি ভকতক আগবাঢ়োঁ আজি কি আছিলে খানাত
আজি খানাত আছে গাহৰি আৰু হাঁহ এয়া আইতাসকল এনেদৰে ওলাই আহিছে আৰু সকলোৱে আচলতে আনন্দত মতলীয়া হৈছে যিহেতু ভোগালী বিহুৰ অসমীয়া হেঁপাহৰ চেনেহৰ ভোগালী বিহু সেই ভোগালী বিহুৰ পৰম্পৰা ৰক্ষা কৰি এয়া এনেদৰে দেখিবলৈ পাইছোঁ আৰু আজি আচলতে কিমান মানুহ আছে আজি মানুহ আপোনাৰ 5,000তকৈ বেছি হ'ব চাগে ভোগালী বিহুৰ পৰম্পৰা ৰক্ষা কৰি এই সমূহীয়া হয় এই প্ৰীতিভোজটোতে পৰম্পৰা ৰক্ষা কৰি পেলাই পতা হয় সকলোৱে আজি মাকৰ ঘৰলৈ আহে সকলোৱে আজি মিলি পেলাই আমাৰ প্ৰীতিভোজটো হয় আৰু সকলোৱে মানে কাকো নিমন্ত্ৰণ দিব নালাগে নিজে আহি য'তে সোমাই তেওঁলোকে তাতে খাব পাৰে তেওঁলোকে খাই গৈ আমাৰ কাকো বাধা নিদিয়ে তেওঁলোকে যেনেকৈ আহে তেনেকৈ খাব পাৰে আৰু আমাৰ মানে ইয়াত নিৰামিষ বুলিব মাংস বুলি নহয় যাৰ যেনেকৈ ইচ্ছা হাঁহে চলে আপোনাৰ লোকেল মুৰ্গীও চলে আৰু লগতে মাছো চলে ব্ৰইলাৰ চলে গাহৰি চলে আৰু প্ৰতিখন কালতে এটা এটা গাহৰি মাৰে আচলতে সকলোৱে আনন্দ ফূৰ্তিয়ে ভোগালীৰ এসাঁজ খায় আৰু মই ভিতৰৰ পৰিৱেশ দেখুৱাব বিচাৰিম যিহেতু এতিয়া ভোজ ভাত চলি আছে যিহেতু সমূহীয়া ভোজ ভাত আচলতে সকলোৱে হাঁহে গাহৰিয়ে এসাঁজ আচলতে ভোগালী বিহুৰ পৰম্পৰা ৰক্ষা কৰি খাইছে আজি শুকতি পুতা পথাৰ ইয়াৰ সৈতে দুপৰৰ সংবাদৰ পৰা বিদায় লৈছোঁ নমস্কাৰ